নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো শোণিতপুৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট ওলাইছে আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচ অথৰিটি শোণিতপুৰৰ পৰা। ইয়াৰ লাষ্ট ডেটটো হ'ল 20 তাৰিখ 5 মাহ 2024 লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট কন্ট্ৰাকচুৱেল, য'ত নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে নলেজ থাকিব লাগিব বেছিক কম্পিউটাৰ এপ্লিকেশ্যন MS অফিচ, আৰু লগতে DTP জানিব লাগিব ইংলিছ আৰু অসমীয়াত, আৰু লগতে ইণ্টাৰনেটৰ বিষয়েও জানিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ গুড টাইপিং স্পীড থাকিব লাগিব আৰু লগতে আপোনালোকে ডিক্টেশ্যন কৰিব পাৰিব লাগিব আৰু ফাইল মেইনটেনেন্স আৰু প্ৰচেছিঙৰ নলেজো জানিব লাগিব। ইয়াতে পে স্কেল দিয়া আছে, আপোনালোকে 18,000 কৈ পাব আৰু টেনিয়ৰ দিয়া আছে ইয়াতে 2 ইয়াৰ্ছৰ পাব আৰু এজ লিমিট দিয়া আছে ইয়াতে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈকে, আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু 2 নম্বৰ পোষ্ট হ'ল পিয়ন কন্ট্ৰাকচুৱেল, ইয়াতো নম্বৰ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু আপোনালোকে যদি হাই ছেকেণ্ডাৰী অথবা ডিগ্ৰী পাছ হয় তেনেহলে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল নহ'ব। আৰু পে স্কেল দিয়া আছে ইয়াতে 12,500 কৈ পাব আৰু টেনিয়ৰ 2 ইয়াৰ্ছৰ পাব আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকে 18 ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু চিটিজেনশ্বিপ ইয়াতে দিয়া আছে, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াতে দিয়া আছে, আপোনালোকৰ আপ টু ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মত লিখি দিব লাগিব। আৰু ইয়াতে এপ্লাই প্ৰচেছটো দিয়া আছে, আপোনালোকে গোটেইবোৰ ডকুমেণ্টছ এটেষ্টেড কপিজ দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অথবা চাৰ্টিফিকেট, আৰু লগতে আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেটো দিব লাগিব। লগতে 3টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু ফটোবোৰৰ বেক চাইডত আপোনালোকে সাইন কৰি দিব লাগিব আৰু গোটেইবোৰ ডকুমেণ্টছ আপোনালোকে 20 তাৰিখৰ ভিতৰত পঠাই দিব লাগিব। এড্ৰেছ এইটো দিয়া আছে, আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। এড্ৰেছটো হ'ল দ্য ডিষ্ট্ৰিক্ট এণ্ড সেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচ অথৰিটি শোণিতপুৰ। আৰু আপোনালোকে মোবাইল নম্বৰটো ভালকে চাই কেনে শুদ্ধ কৰি দিব, কিয়নো আপোনালোকে যদি ভুল নম্বৰ দিয়ে তেনেহলে আপোনালোকে ডিছকুৱালিফাইড হৈ যাব। চ' আপোনালোকে ভালকে চাই কেনে মোবাইল নম্বৰখন দিব বহাই। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল যেনেকে মই ক'লে 20 তাৰিখ 5 মাহ 2024 লৈকে। আৰু তাৰপিছত যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিব বিচাৰে তেনেহলে সেইটো একচেপ্টেড কৰা নহ'ব। চ' আপোনালোকে তাৰ আগত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিব। চ' বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লিকেশ্যন ফৰ্মৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত পাব, আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন ফিল আপ কৰি পঠাই দিব পাৰিব। আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটোও পাব। আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ'ৰ মাধ্যমেৰে। চ' প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।